শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে জ্বলি আনক পোহৰ দিয়ে। পোনপ্ৰথমে মোৰ ফালৰ পৰা বিশ্বৰ সকলো শিক্ষক তথা মোৰ জীৱনৰ বাটত লগ পোৱা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰকৃতাৰ্থত শিক্ষক দিৱস আমি কিয় পালন কৰোঁ? ইয়াৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানো বা বুজো। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত প্ৰত্যেক বছৰৰ ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে মহান শিক্ষক তথা দ্বিতীয় ৰাষ্ট্ৰপতি তথা প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে জন্মগ্ৰহণ কৰিছিল। ৰাধাকৃষ্ণনে যেতিয়া 1962 চনত ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হৈছিল, যদিও তেখেতে প্ৰথমে শিক্ষা বৃত্তিটোক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। মহান ৰাধাকৃষ্ণনে যেতিয়া নিজৰ কৰ্তব্যত মনোনিয়োগ কৰি চলি আছিল, তেতিয়া তেখেতৰ সমনীয়া আৰু শুভাকাংক্ষীসকলে ৰাধাকৃষ্ণনৰ জন্মদিনটো উলহ মালহেৰে ৰাজহুৱাভাৱে পালন কৰাৰ কাৰণে তেখেতৰ পৰা অনুমতি বিচাৰিছিল। আৰু তেতিয়া ৰাধাকৃষ্ণনে কৈছিল যে, মই এজন ৰাষ্ট্ৰপতি বা ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ নিজকে এজন শিক্ষক হিচাপে পৰিচয় দি বেছি সুখী অনুভৱ কৰিম। সেয়ে মোৰ জন্মদিনটো উদযাপন কৰাৰ বিপৰীতে সমগ্ৰ শিক্ষকসকলক সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ কাৰণে শিক্ষক দিৱস হিচাপে পালন কৰিলে বেছি ভাল পাম। সেয়ে তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বতে 5 ছেপ্টেম্বৰ তাৰিখে ৰাধাকৃষ্ণনৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি থকা হৈছে। আমি মাথো শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতি সন্মান মৰমবোৰ সীমাবদ্ধ ৰাখিব নালাগে। শিক্ষকসকল গোটেই বছৰটোৰে মৰম আৰু সন্মানৰ পাত্ৰ বুলি মই ভাবোঁ। শেষত আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন আগিয়া বালিজানাৰ সমূহ আচাৰ্যৰ তৰফৰ পৰা আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ হিয়াভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই বিশেষ দিনটোত আৰু বিশেষ কৰি তোলাৰ বাবে। আমাৰ হৃদয়ত তোমালোকৰ বাবে কেতিয়াও মৰমবোৰ কমি নাযায় আৰু তোমালোকৰ হৃদয়তো আমাৰ বাবে মৰমবোৰ কেতিয়াও কমি নাযায় বা শেষ নহয়। মৰমবোৰ সদায় অন্তহীন আৰু অতুলনীয়। আজিলৈ এৰিছোঁ, আকৌ লগ পাম নেক্সট মিনি ব্লগত।